মেথছ কেবিকে চেনেল আপোনাক স্বাগতম জনাইছোঁ আৰু এখন হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ মেথছৰ কুৱেশ্যন পেপাৰ হাফেলি এইবাৰ 2025 বৰ্ষৰ আৰু ক্লাছ 9ৰ আমি এইখনকে আজি সলভ কৰিবলৈ আমি চেষ্টা কৰিম আৰু ইতিমধ্যে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সলভ কৰি আমি অলৰেডি আপলোড কৰিছোঁ আমাৰ ইয়াতে ক্লাছ 9ৰ মেথছ MCQ বুলি যিটো ফাইল আছে তাত আপোনালোকে চাই ল'ব পাৰিব আৰু আমি নৱমান শ্ৰেণীৰ যিকোনো বিষয়ৰ টপিক লৈ আমি ডিছকাছ কৰি অলৰেডি ভিডিঅ' আপলোড কৰি থৈছোঁ আপোনালোকে চাই ল'ব পাৰিব আহকচোন আজি আমি কুৱেশ্যনখনৰ মাজলৈ আমি আগবাঢ়োঁ ইয়াত কি দিছে চাব কৈছে কি যে তলৰ কোনটো পৰিমেয় সংখ্যা পৰিসমাপ্ত দশম বিস্তৃতি থাকিব বুলি খুলিছে এতিয়া যদি মই ডিভাইড কৰি চাওঁগৈ যদি মই কৰি চাওঁ তেনেহ'লে চাবচোন কি হ'বগৈ আনচাৰটো ইয়াত যদি মই কৰিবলৈ যাওঁ কি হ'বগৈ 0.333 এনেকৈ ওলাব ইয়াত কি ওলাব 0.67 ওলাব ইয়াত ওলাব কিমান 0. ধৰি লওক আপোনাৰ কি লগায় 2 পইণ্ট চামনে কিবা কিবি ওলাব আৰু ইয়াত কি হ'বগৈ 0.5 কিমান হ'বগৈ 50 আছে ন 849 0.8 চামথিং কিবা কিবি ওলাই থাকিব কিন্তু কণ্টিনিউটি মেইনটেইন কোনে কৰিছে অনলি অপশ্যন নাম্বাৰ এ কৰিছে চ' আমাৰ আনচাৰটো কি হ'বগৈ অপশ্যন নাম্বাৰ এ 1/3 হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যনৰ মাজতে আমি আগবাঢ়িছোঁ প্ৰতিটো পৰিমেয় সংখ্যাই হ'ল সুধিছে প্ৰতিটো পৰিমেয় সংখ্যা হৈছে এটা বাস্তৱ সংখ্যা তো অপশ্যন নাম্বাৰ কি হ'বগৈ অপশ্যন নাম্বাৰ চিটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যনৰ মাজত আমি আগবাঢ়িলোঁ 3 নম্বৰ কুৱেশ্যন কি দিছে চাবচোন কৈছে কি যে √64 ডিভাইডেড বাই আছে যে 3√64 কিউব 64 দিয়া আছে এতিয়া চাব মই √64 উলিয়াবলৈ যাওঁ তেনেহ'লে আমাৰ আনচাৰটো কেনে ওলাব জানেনে 8 ওলাব হয়নে ডিভাইড বাই কেনে হ'ব যদি আমি ঘনমূলত 64 ঘনমূল চাবলৈ যাওঁ আমাৰ আনচাৰটো হ'ব কিমান 4 তে আমাৰ আনচাৰটো হ'ব কিমান 2 চ' অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ 2 শুদ্ধ হ'ব অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব অ'কে The next question আমি আগবাঢ়িছোঁ 4 নম্বৰ কুৱেশ্যনটো কি আছে চাবচোন এটা স্কোৱাৰ ৰুট অফ a স্কোৱাৰ প্লাছ 1/a স্কোৱাৰ প্লাছ 2 দিয়া হৈ আছে এইটো যদি মই চাবলৈ যাওঁ এইটো কি হৈ আছে জানেনে a স্কোৱাৰ প্লাছ 1/2 a স্কোৱাৰ প্লাছ 2ab মানে 1/a হৈ আছে এতিয়া চাওক এই গোটেইটো কি হ'বগৈ a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ 2ab হৈ আছে না তো কি হ'বগৈ a প্লাছ b হোল স্কোৱাৰ হৈ আছে হোল স্কোৱাৰ তো ইয়াৰ বৰ্গমূল কিমান হ'ব a প্লাছ b হ'ব হয় নাই অ'কে এতিয়া কি হ'বগৈ এতিয়া আমি কি লিখিমগৈ আমাৰ অপশ্যনটো হ'ব কিমান অপশ্যন নাম্বাৰ এটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যনৰ মাজত আমি আগবাঢ়িলোঁ কৈছে কি যে চাওকচোন x³ - 1 প্লাছ y³ প্লাছ 3xyz বুলি খুলিছে তো এইটো যদি চাবলৈ যাওঁ এইটো কি হয় কেনেকৈ বনি আছে জানেনে এইটো বনি আছে আমাৰ এটা ফৰ্মুলা আছে যে x³ + y³ + z³ - 3xyz এই ফৰ্মটো বনি আছে এতিয়া চাওক y মানটো কি আছে -1 আছে চ' সেইকাৰণে ই প্লাছত 3xy আহি গৈছে দেখিছেনে কথাটো তো এই ফৰ্মুলাটো যদি আমি চাবলৈ যাওঁ তেতিয়া আমাৰ আনচাৰটো কি ল'ব জানেনে কি আছিলে গৈ a + b + c আছিলে আৰু অপশ্যন নম্বৰ কি হ'ব 5 নম্বৰটো এই অপশ্যনটো শুদ্ধ হ'ব অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব অ'কে তো নেক্সট কুৱেশ্যনৰ মাজত আমি আগবাঢ়িছোঁ -34 বিন্দুটোৱে x অক্ষৰ পৰা দূৰত্ব সদায় কৰিছে আৰু চাওক x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে আমি সদায় কি কৰোঁগৈ y ভেলুটো আমি কৈ দিওঁ হয়নে চ' অপশ্যন নম্বৰ কি হ'বগৈ আমাৰ চাওকচোন অপশ্যন নম্বৰ x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে আমি y ভেলুটো কওঁ তো ইয়াত কি আছে y ভেলুটো 4 আছে চ' কি হ'বগৈ অপশ্যন নম্বৰ 4 অ'কে মানে অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব বহুপদৰ √3 মাত্ৰা হ'ল সুধিছে আৰু বহুপদ √3 মাত্ৰা হৈছে কিবা ইয়াত 0 হ'ব কেনেকৈ 0 হ'ব জানেনে চাওক √3 সৈতে কি আছে আমি জানো যে মাত্ৰাটো হৈছে তাৰ হাইষ্ট পাৱাৰটো √3 লগত কি আছে একো নাইকিয়া মানে কি হৈছে x টু দি পাৱাৰ কি হৈছে 0 হৈ আছে ডেট মিনছ 1 হৈ আছে না তো অপশ্যন নম্বৰ কি হ'ব বিটো শুদ্ধ হ'ব অ'কে ঠিক আছে তে 7 নম্বৰ শুদ্ধ হৈ গ'ল আমাৰ নেক্সট কুৱেশ্যনলৈ আহিলোঁ 2-4 বিন্দুটো তলৰ কোনটো সমীকৰণৰ এটা সমাধান হয় বুলি সুধিছে চাওক মই এই 2-4 বিন্দুটো কি কৰিম জানেনে মই কৈ বহাই চাম বহাই চালে যদি য'ত ছেটিছফাইড হয় কি হ'ব যদি মই ইয়াত 2 বহাওঁ ইয়াত যদি মই 4 বহাওঁ কি 4×4 = 16 এইটো নহ'ব এইটো ভুল যদি মই 2 বহাওঁ 4 হ'ব y বহালে 4 হ'ব 0 অপশ্যন নম্বৰ বিটোৱে শুদ্ধ হ'ব বাকীকেইটা ধৰক কোনো হোৱা চান্সে নাইকিয়া হয়নে তো অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব অ'কে নেক্সট আহি গ'লোঁ এযোৰ সম্পূৰক কোণৰ এটা কোণ সূক্ষ্ম কোণ হ'লে তলত দিয়া কোণটো অন্য কোণটোৰ মাপ হ'ব সুধিছে এযোৰ সম্পূৰক কোণ হৈছে এতিয়া চাওক এযোৰ সম্পূৰক কোণ বুলি কোৱাৰ লগে লগে চাব 180 ডিগ্ৰী হয়নে এটা কোণ সূক্ষ্ম কোণ হ'লে আনটো অন্য কোণটোৰ মাপ কিমান হ'ব সুধিছে চাওক এই গোটেইকেইটা থকাৰ ভিতৰত এ চি আৰু ডিটোতো কোনো কাৰণে হ'বই নোৱাৰে হৈ গ'ল কিমান হ'ব 60 আৰু 120 হোৱা চান্স আছে এটা সূক্ষ্ম কোণ হৈ গ'লে আনটো কথা সুধিছে হয়নে অন্য কোণটো মাপ সুধিছে মানে এইটো অভিয়াছলি স্থূলকোণ হ'ব লাগিব আৰু স্থূলকোণ কোন আছে অপশ্যন নম্বৰ বিটো আছে না হয়নে সেই অপশ্যন নম্বৰ বিটোৱে শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যনলৈ আহিলোঁ এডাল ৰেখাৰ ওপৰত এটা ৰশ্মিত থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণৰ দুটাৰ সমষ্টি সুধিছে এই চাবচোন কি হ'বগৈ ইয়াৰ পৰা এটা থিয় কৰাই ৰাখি দিছোঁ এতিয়া এই দুটা কোণ সন্নিহিত কোণ হৈছে নাই এতিয়া যোগ কৰিলে কেনে হ'ব 180 ডিগ্ৰী হ'ব অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব অ'কে নেক্সট আহি গ'ল 0.99 ভগ্নাংশক ৰূপত প্ৰকাশ কৰিলে লঘিষ্ঠতম মান কি হ'ব সুধিছে লঘিষ্ঠ মান কি হ'ব জানেনে এইটো হ'ব 1 এইটো বেলেগ কথা নাই
কিয় 1 হ'ব জাননে চাওক 0.99 মানে এপ্ৰক্সিমেট ললে কি 1 আহি যাব না যায় আৰু অংকটো কৈছাৰো চাব 9/9 আহে দ্যাট মিন্স 1 অপচন নম্বৰ C2 হ'ব ওকে নেক্সট লৈ আহি গলো 2 কিউব স্কয়াৰ ইকুৱেল টু দিছে কিমান 4 টু দি পাৱাৰ x দিয়া আছে এটা চাবচোন হা এই ওপৰ পাৱাৰটো মই কি কৰিম 2 লিখি পেলাই মই কিউব লিখি দিব পাৰোনে বাৰু পাৰো তে হয় কি হ'ব 4 টু দি পাৱাৰ x মানে 4 কিউব ইকুৱেল কি হ'ব 4 টু দি পাৱাৰ x x সমান কেন পালো মই 3 পালো তে x সমান যদি মই 3 পাই যাও তে মোক কি দিব দিছে 3 টু দি পাৱাৰ x উলিয়াব দিছে এ 3 টু দি পাৱাৰ x তো মই কেনেকৈ উলিয়াম তে 3 কিউব হৈ যাব 3 কিউব মানে কিমান 3 কিউব মানে হৈছে 27 অপচন নম্বৰ D ঠিক আছে ওকে নেক্সট আহি গলো মই এয়া এটা 13 নম্বৰ কোৱেশ্চন দিলে ইয়াত চাবচোন কি হ'ব গৈ √14 আৰু √20 √14 মানে কি হ'ব গৈ √7 √2 হ'ব ইনটু 21 মানে কি হ'ব গৈ √7 আৰু কি হ'ব গৈ √3 হ'ব √7 কেনে কৰিলে কি হ'ব 7 হ'ব √2 √3 কেনে হ'ব গৈ √6 হ'ব মানে 7 √6 হ'ব এই যে প্ৰিন্টিং মিছৰ কাৰণে হৈ আছে অপচন নম্বৰ A টো কি হ'ব গৈ শুদ্ধ হ'ব অপচন নম্বৰ A টো শুদ্ধ হ'ব বাকি এটা ধৰক নহয় ঠিক আছে ওকে তে নেক্সট কোৱেশ্চন তে আহি গলো ABC = দিছে 6 A + B + C = দিছে 6 তেনে এটো বনাব দিছে এটো একদম সিম্পল চাব এটো কি কৰিম জানেনে আমি ইয়াত লখা কৰি লওঁ লখা কৰিলে কি হ'ব ইয়াত লখা কি হ'ব ABC আহিব AC আছে কোন আহিব তাহলে B আহিব AB আছে কোন আহিব C আহিব BC আছে মানে A আহিব A + B + C মানে কিমান 6 ABC মানে কিমান 6 কাটা গলে 1 হয়নে তেমা কি হ'ব অপচনটো আমাৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ B টো শুদ্ধ হ'ব ওকে নেক্সট আহি গলো 15 নম্বৰ কোৱেশ্চন তুলে ইয়া কি দিছে p of x = 2x + 5 বহুপদৰ শূন্যৰ মান কি খুদিছে শূন্য মান দেবলৈ হলে আমি কি জানো ইকুৱেল টু 0 বনাব লাগিব হয়নে তে 2x + 5 = যদি মই 0 বনাও 2x = কেন হ'ব -5 x = কেন হ'ব -5/2 -5/2 কেন হ'ব আমাৰ আনসাৰটো অপচন নম্বৰ হ'ব A টো শুদ্ধ হ'ব -5/2 ওকে নেক্সট কোৱেশ্চন আহি গলো x + y হোল কিউব - x কিউব - y কিউবৰ এটা উৎপাদক কৰিছে তে এটো চাওচোন এটা সিম্পল চাব হা মই কৈ আছো এই পিছৰ পোৰশনটো যে তব আমি কি হ'ব x + y এটা কি আছিল x² - xy + y² এটা ফৰ্মুলা আছিল নহয় ইয়া পাটা xy পালো ই x + y হোল কিউব এটা আছে নাই তাপা আমি কি হ'ব xy টো কবল পাওনে ন পাৰো তে পাইলে কি হ'ব অপচন নম্বৰ কি হ'ব D টো শুদ্ধ হ'ব আমাৰ অপচন নম্বৰ কি হ'ব D টো শুদ্ধ হ'ব ওকে তে নেক্সট কোৱেশ্চন দিলে আহিলো মই 17 নম্বৰ কোৱেশ্চন দিলে আহিলো তলৰ কোনটো বহুপদ ৰাখি বুলি খুদিছে বহুপদ ৰাখি বুলি ক'লে আমি কি জানো সদায় পাৱাৰটো নেগেটিভত হ'ব নালাগে ৰুটত থাকিব নালাগে ফ্ৰেকচনত থাকিব নালাগে ইয়াত চাওকচোন নেগেটিভত আছে ই নহয় নেগেটিভত আছে নহয় নেগেটিভত আছে নহয় তে কোন হ'ব অপচন নম্বৰ D হ'ব 0 হ'ব কাৰণ 0 বহুপদ হয়নে 0 সঠিক কোন আছে x to the power 0 আছে ওকে হ'ব ঠিক আছে তে নেক্সট কোৱেশ্চন দিলে আহি গলো মই p নম্বৰ কোৱেশ্চন দিলে p -6 8 বিন্দুটো মূল বিন্দুৰ পৰা দূৰত্বত হ'ব খুদিছে তে কি হ'ব গৈ এতিয়া মূল বিন্দুৰ পৰা দূৰত্ব খুদিছে একদম সিম্পল চাব হা মই কৈ আছো এটো ধৰক কাৰ্টেছিয়ান সমতল ইয়াত কি আছে 6 মানে এখিনি হৈ গল গৈ -6 ওপৰলৈ কি হৈছে গৈ 8 এখন হৈ গল 6 এখন হৈছে 8 এটা ইউজিং পাইথাগোৰাছ থিওৰেম ককচোন আপুনি কি হ'ব 36 আৰু কি হ'ব 64 হ'ব মানে কি 100 তে 100 হলে ইয়াৰ স্কোয়াৰ কি হ'ব গৈ 10 হ'ব ন 10 হ'ব বুজি পাইছো কথাটো সো অপচন নম্বৰ কি হ'ব গৈ C টো শুদ্ধ হ'ব 10 ইউনিটস y কলো কি হ'ব গৈ ax + 3 সমীকৰণ এটা সমাধান লব দিছে এটো আমি সিম্পল কথাটো চাব আমি কি কৰিম গৈ x জায়গাত ভ্যালু বহাম y জায়গাত ভ্যালু বহাম y কি হ'ব গৈ 19 হ'ব a * 4 প্লাস কি হ'ব গৈ 3 যদি মাইনাস কৰি কি হ'ব গৈ 16 ওলাব হয়নে 16ক 4 এ হৰণ কৰিলে 4 ওলাব তে অপচন নম্বৰ কি B টো শুদ্ধ হ'ব হয়নে অপচন নম্বৰ B টো শুদ্ধ হ'ব ওকে নেক্সট আহি গল কি AB আৰু CD ৰেখা দুডালে O বিন্দুত ছেদ কৰিছে BOD আৰু BOC উলিয়াব দিছে চাওচোন আমি আঁকি চাও AB আৰু CD AB CD এটো হৈ গল কি O কি দিছে BOD এটো কোন দিছে কিমান 63 উলিয়াব দিছে কাৰণ BOC এটো উলিয়াব দিছে একো নাই 180 মাইনাস কৰি দিওঁচোন 63 টো কি ওলাব 7 ওলাব এফালে 1 ওলাব ইয়াত হ'ব 117 কোড আছে অপচন নম্বৰ B আছে চাওক তো নম্বৰ B ওকে নেক্সট কথা আছে তলৰ কোনটো অপৰিমেয় সংখ্যা খুদিছে অপৰিমেয় সংখ্যা মানে কেৱল ৰুট ওভাৰ থাকিব নালাগিব হয়নে চাওকচোন এতিয়া ইয়াৰ ৰুট 3 আছে ওপৰ কি হ'ব গৈ 4 * √3 মানে 2 √3 হ'ব কাটা যাব হয়নে ইটো ই পৰিমেয় সংখ্যা তো এই চাওক 9 আছে 9 * 18 ওপৰ হ'ব 9 * 18 9 মানে কি 3 ৰুটটো কাটা যাব ইউ কি হ'ব পৰিমেয় সংখ্যা
এইটো কোন লাহে কৈছো এইটো চাওকচোন কি 5 9 গুণ 45 9 মানে ৰুট ওভাৰ হলে 3 আহিব ৰুট ওভাৰ কাটা যাব এইটো হৈ গল কি হ'ব পৰিমেয় সংখ্যা কোন হৈ গল তেনেহলে অপচন নাম্বাৰ সি কাৰণ 7 6 গুণ 42 চাব হা মই কৈ আছো এইটো কৈ দেখাই আছো মই চাওক 42 মানে কি হ'ব √7 √7 কাটা গল √6 বুজিলো কথাটো ওকে তে নেক্সট আহি গলো মই 22 নম্বৰ কোৱেশ্চনটোলে ওকে ইয়াত চাবচোন কি দিছে কৈছে কি যে x/y মানে কি হ'ব 2/4 টু দি পাৱাৰ কি হ'ব x - 4 প্লাস y/x মানে 4/2 ওপৰ কি হ'ব y - x 4 - 2 এত কি হ'ব এতিয়া 1/2 ওপৰ হৈ -2 হ'ব কাৰণ 2 বাজি 4 মাইনাস কৰি দিও হয় নাই প্লাস তে এতিয়া 4/2 মানে কি 2 ওপৰ কি হ'ব স্কয়াৰ হ'ব হয় না তে এটো কি হ'ব মাইনাসত আছে নাই 2 স্কয়াৰ হ'ব 2 স্কয়াৰ হ'ব মানে 4 + 4 = হ'ব কিমান 8 হল ইকুৱেল টু হ'ব কিমান 8 তে অপচন নম্বৰ কি হ'ব বি টো শুদ্ধ হ'ব বি ওকে নেক্সট আহি গলো মই তলৰ কোনটো ইমানৰ মান হ'ব খুদিছা চাওক √a + √b √a - √b কি হ'ব a - b হয় 11 পৰা 7 টো মাইনাস কৰিছো 11 বাজি মই 7 মাইনাস কৰি দিও কি হ'ব 11 - 7 কি হ'ব 4 হয়নে 4 কি হ'ব অপচন নম্বৰ এ অপচন নম্বৰ কি হ'ব এ টো শুদ্ধ হ'ব ওকে তে আহি গল 24 নম্বৰ কোৱেশ্চনটো আহি গলো মই x² + 1/x² = 102 দিয়া হৈ আছে x মাইনাস কি কৈছে 1/x উলিয়াব দিছে ওকে তে এটো উলিয়াবলৈ হলে একদম সিম্পল চাব মই কি কৰিম জানানে যদি আমি যদি এটো যদি স্কয়াৰ উলিয়াব লগিয়া স্কয়াৰ দিয়া থাকে হৈ গল স্কয়াৰ থাকে ইন জেনাৰেলি হয় না তে কি হ'ব সাকসেস ইয়াত আমি a² + x সেকেন্ড একদম ভালকে কৈ দি আছো ৰব যদি মই x - 1/x যদি মই স্কয়াৰ লিখিবলৈ যাও তে কি হ'ব জানানে x² + 1/b² মানে 1/x হৈ গল হয়নে তো মাইনাস কি হ'ব 2ab হ'ব 2ab x কাটা যাব হয় না কি থাকিব 2 থাকিব এমা 2 টো কি হৈ গল কাটি দিলে কি থাকিব গৈ 2 আছে তে এটো মানে কিমান 100 বুলি কৰিছে 102 বুলি কৰিছে -2 মানে কি হ'ব গৈ 100 হৈ গল তে এটো হৈ গল স্কয়াৰ এটো হৈ 100 কেন হ'ব তেহলে আমাক তো ৰুট ওভাৰটো কৈ দিছে তে হ'ব কিমান 10 তে অপচন নম্বৰ কি হ'ব গৈ অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে আইগল 25 নম্বৰ কোৱেশ্চনলে 25 নম্বৰ কোৱেশ্চন কি দিছে চাবছো এটা চাব ইয়াত a - b হোল কিউব b - c হোল কিউব c - a হোল কিউব ইকুয়াল 3a - b b - c c - a দিছে তে এটো a b c যদি বৰ ধৰো তাহলে কি হ'ব 3abc হৈ আছে না বাও আমি কি জানো a + b + c ইকুয়াল যদি 0 হয় a কিউব b কিউব a কিউব + b কিউব + c কিউব কেন হয় 3abc হয় তেটো মিলি যাব না বস্তুটো তে উক্তি এটো শুদ্ধ হ'ব তে উক্তি 2 এটো কি হ'ব শুদ্ধ হ'ব হয় না দুটা বস্তু শুদ্ধ আৰু লিংক আছে ইটো লগত হিটো হয় না লিংক যেহেতু কি আছে তাহলে কি শুদ্ধ ব্যাখ্যা হয় তে অপচন নম্বৰ কি হ'ব এ টো শুদ্ধ হ'ব ওকে তে আমি নেক্সট কোৱেশ্চন আহি গলো 26 নম্বৰ কোৱেশ্চনটো আহি গলো কৈছে কি যে শূন্য বহুপদৰ মাত্ৰা কিমান খুদিছে শূন্য বহুপদৰ মাত্ৰা হৈছে কি বুলি কয় এটো নট ডিফাইন হয় আৰু যদি নট ডিফাইনটো নাই গিয়া সো কি লিখিব পাৰিম আমি তেনেহলে 0 লিখিব পাৰিম কিহৰ কাৰণে 0 লগত x to the power 0 মাল্টিপ্লাই হৈছে 0 লগত কি হৈছে x to the power 0 মাল্টিপ্লাই হৈছে সো মাত্ৰা কেন হ'ব 0 ওকে আৰু যদি একো দিয়া নাথাকে আমি নট ডিফাইন বুলি লিখিব পাৰো বা কেতিয়াবা কি হৈ যায় আমি দেখিছো কোকৰাঝাৰ ডিস্ট্ৰিক্টত আহিছিলে তাত আমাৰ ইনফিনিটি দিয়া হৈ আছে এটা আমি ইনফিনিটি শো কৰিম ঠিক আছে ওকে 27 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িলো ইয়াত কি দিছে চাবচোন -7 4 বিন্দুটো y অক্ষৰ পৰা লম্ব দূৰত্বত হোল খুদিছে y অক্ষৰ পৰা লম্ব দূৰত্ব মানে কি হ'ব x মানটো হ'ব -7 আৰু মাইনাসটো কেতিয়াও নহয় তে কোন হ'ব তেনেহলে 7 ইউনিট মানে অপচন নম্বৰ এ টো শুদ্ধ হ'ব তে নেক্সট আহি গলো y কি আছে কয় -x ৰেখাৰ ওপৰত থকা এটা বিন্দু হোল খুদিছে তে চাওক y যদি -x হয় তেহলে কি হ'ব মানে y ভ্যালুটো মাইনাসত থাকিব লাগিব আৰু x সৈতে সমান হ'ব লাগিব তে কোন হ'ব তেহলে অপচন নম্বৰ এ হ'ব 28 নম্বৰ এ টো শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট আগল 29 নম্বৰ কোৱেশ্চনটো আহিলো মই দুডাল সমান্তৰাল ৰেখাক এডাল ৰেখা ছেদ কৰিলে ছেদকৰ একেফালে থকা অন্তকোণ দুটা মানে এটো আৰু এটো কোনটো ডাঙৰ কোনটো উলিয়াব আছে চাওক 2 আৰু 3 দিছে আমি কি জানো অন্তকোণটা যোগফল সদায় কি হয় 180 ডিগ্ৰী হয় এটা 180 ডিগ্ৰী যদি হৈ যায় তে মই কি কৰিব পাৰিম এতিয়া 2x + 3x ইকুৱেল কেন হ'ব 180 হ'ব তে 5x ইকুৱেল কেন হ'ব 180 হ'ব তে x কেন হ'ব পাছদি হন কৰিলে গৈ ই হ'ব 30 কেন হ'ব 36 হ'ব এটা মোক ডাঙৰ উলিয়াব দিছে এই পন কৰি দেখছোন যে 3 দি 3x আছিল না কেন হ'ব এতিয়া 108 হ'ব তে অপচন নম্বৰ কি হ'ব সি টো শুদ্ধ হ'ব ওকে তে নেক্সট আহি গলো মই 30 নম্বৰ কোৱেশ্চনটোলে যিকোনো দুটা অপৰিমেয় সংখ্যাৰ যোগফল কি হ'ব
কেতিয়াবা পৰিম কেতিয়াবা অপৰিম হয় মানে অপশ্যন নাম্বাৰ কি হ'বগৈ ডিটো শুদ্ধ হয় ওকে ঠিক আছে এটা নেক্সট হৈ গ'ল 31 নম্বৰ কোৱেশ্চনটো আহিলো মই এটো যোৰহাট ডিস্ট্ৰিক্টতো আমি পাইছিলো বা আমি বেলেগ ডিস্ট্ৰিক্টতো আছে গোৱালপাৰা ডিস্ট্ৰিক্টতো পাইছো চাব পাৰিব তাতে আমাৰ অলৰেডি লিংক দি দিছো মই আপোনালোকে প্লে লিষ্টত গৈ চাব পাৰিব যে ক্লাছ 9 ৰ এমসিকিউ বুলি যেটো আছে তাত আমি ধুনীয়াকৈ চাব পাৰিব ওকে আৰু কি আছে চাবচোন মাইনাছ দিয়া আছে হয়নে x টু বা -1 দিছে মানে কি হ'ব 1/x প্লাছ 1/y আকৌ 2 দি পাৱাৰ আকৌ -1 আছে এটো কইলে কি হ'বগৈ xy কি হ'বগৈ x + y হ'ব দেখো -1 দিওঁগৈ তা কি হ'ব ই উল্টি যাব হয়নে xy/x + y তা কি হ'বগৈ এতিয়া অপচন নাম্বাৰ কি হ'ব c টো শুদ্ধ হ'ব c টো শুদ্ধ হ'ব ওকে তা নেক্সট আহি গলো মই 32 নম্বৰ কৈছে 32 নম্বৰ কোৱেশ্চনটো আহিলো তলৰ কোনটো সমান বুলি কৈছে এতিয়া সমান যদি মই চাবলৈ যাওঁ তে ইয়াত কি হ'ব জানেনে এটো হৈ গল কিন্তু যদি মই যে হেই কোন ত্ৰিকোণ হৰ পৰিমাকৰণ কৰিবলৈ যাওঁ তে ওপৰত হ'ব কিমান √9 + √8 তলত হ'ব কিমান 1 কাৰণ 9 - 8 আহিব হয়নে এতিয়া ওপৰটো যদি চাবলৈ যাওঁ 3 ওলালে এত কি হ'বগৈ 2 হ'ব মানে 2 + 2√2 তে কি হ'বগৈ অপচন নাম্বাৰ এ টো শুদ্ধ হ'ব ওকে নেক্সট আহি গলো মই 33 নম্বৰ কোৱেশ্চনটো আহিলো তে ইয়াত চাব a² + b² + c² = উলিয়াব দিছে আৰু এটা আমি ফৰ্মুলা জানো নহয় কি আছিল ফৰ্মুলাটো যে a + b + c হোল স্কয়ার ইকুয়াল কি আছে লাগে a² + b² + c² + 2ab + 2bc + 2ca এটা যে মই এই 2 টো কমন লৈ লওঁ ab + bc + ca হয় তাৰ ভ্যালুটো দিয়া হৈ আছে আৰু এটো ভ্যালুটো দিয়া হৈ আছে আপুনি মাইনাস কৰি চাওকচোন আনসাৰটো কি ওলাবগৈ আনসাৰটো মই কৰি চাইছিলো বাকি ইয়াতে কৰিব যেৰকৈ অসুবিধা হয় সো মই আনসাৰটো কৰি দিছো আপোনালোকক অপচন নাম্বাৰ কি হ'বগৈ বি এ টো শুদ্ধ হ'ব 35 33 নম্বৰ কোৱেশ্চনটো কি হ'বগৈ অপচন নাম্বাৰ এ শুদ্ধ হ'ব ওকে নেক্সট আহি গলো মই 34 নম্বৰ কোৱেশ্চনটো আহিলো 2x² + 7x - 4 বহুপদটোৰ এটা শূন্য হল খুদিছে এটা শূন্য হল বুলি ক'লে কি জানেনে মই এটো মিড টাৰ্ম ব্ৰেক কৰিব লাগিব মিড টাৰ্ম ব্ৰেক কৰিলে যেটো আনসাৰ পাম হেতুই হ'ব যে মই মিড টাৰ্ম ব্ৰেক কৰিবলৈ যাওঁ 7 4 গুণ হ'ল 28 8 4 গুণ হ'ল 8 তে মিড টাৰ্ম ব্ৰেক কৰিলে কি হ'বগৈ 2x² + 8x - x - 4 এ 2x কমন লওঁচোন x + 4 -1 কমন ললে কি হ'বগৈ x + 4 তে x + 4 কি হ'বগৈ 2x - 1 চাকটো এটা কি হ'বগৈ -4 আছে জানো নাই কিয়া তে 2x - 4 পৰা আমি কি পাই আছো 2x - 4 পৰা আমি কি পাই আছো -1 + 1/2 পাই আছো হয়নে কাৰণ 2x - 1 = হৈ গ'ল 0 হয় 1 হেবে গুছি গ'ল 1 2 হৰণ কৰি দিলো 1/2 তে কি হ'বগৈ এটো আমাৰ অপচন নাম্বাৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব বি টো শুদ্ধ হ'ব 35 নম্বৰ কোৱেশ্চনটো দিলো মই 2 - 3 3 - 3 4 - 5 বিন্দু কেইটা দিয়া হৈ আছে এটা কোনটো চকৰ আছে কৰি চাকটো প্ৰতিটো ষ্ট্ৰাকচাৰ হৈছে কেনেকুৱা পজিটিভ নেগেটিভ হয়নে পজিটিভ নেগেটিভ ক'ত থাকে পজিটিভ নেগেটিভ সদায় কি থাকে চতুৰ্থ কোৱাড্ৰেণ্টত থাকে মানে ফ'ৰ্থ কোৱাড্ৰেণ্ট অপচন নাম্বাৰ সি ওকে নেক্সট আহি গলো মই কোৱেশ্চনটোলৈ আহি গলো 36 নম্বৰ কোৱেশ্চনটোলৈ আহিলো তে ইয়াত কি দিছে চাব ইয়াক আমি যদি এতিয়া 17ক যদি আমি হাতেৰে যদি হৰণ কৰিবলৈ যাওঁ তে ইয়াৰ আমাৰ আনসাৰটো কেনে ল'বগৈ কিমানটা অংক আছে বুলি সুধিছেগৈ তে 17 নম্বৰ আমি হাতেৰে হৰণ কৰি যদি হৰণ কৰি চাব পাৰে আনসাৰটো আমাৰ ওলাই যাব তে কি হৈ যায় 4 to 1 এই যে এনেকৈ ওলাই পেলাই আমাৰ অংকটো ওলাবগে যেনে 6 ওলাব আপুনি হৰণ কৰি চাবচোন দেখিব সেম নাম্বাৰ ৰিপিট কি হৈ যায় 6টা অংক হৈ যায় মোবাইলে জানুকৈ ডাইৰেক্ট কৈ দিলো কি লকে আমি 6টাৰে হৰণ কৰি দিলে হৈ গ'ল ঠিক আছে ওকে তে এতিয়া নেক্সট আহি গলো 37 নম্বৰ কোৱেশ্চনটোলৈ চাক পি দিছে 30 আৰু কিউ দিছে a0 দুটা বেলেগ বেলেগ বিন্দু মূল বিন্দুৰ পৰা সমদূৰত্বত আছে বুলি কৈছে চাক মূল বিন্দুৰ পৰা সমদূৰত্বত আছে এটা চাব কথাটো কেনেকুৱা এতিয়া মূল বিন্দুৰ পৰা সমদূৰত্ব আছে এতিয়া মূল বিন্দুটো হৈ আছে মাজত এফালে হৈ আছে কিমান 30 আছে তে অবিয়াসলি কি আমাৰ মূল যদি মাজত থাকে তাহলে ই এফালে হ'ব লাগিব আৰু এফালে কি সমদূৰত্বত হলে কি হ'ব -30 হ'ব লাগিব না তেতিয়া এই সমান দূৰত্বত হ'ব না 3 হৈ যাব হৈ গ'ল তে অপচন নাম্বাৰ কি হ'ব বি টো শুদ্ধ হ'ব আমাৰ বি টো শুদ্ধ হ'ব ওকে আচ্ছা এটা 3 টো শুদ্ধ হ'ব লাগে হয়নে কি 3 টো কিয় শুদ্ধ নহয় কাৰণ একেটা বিন্দু হৈ যাব কিন্তু মুখ কি হৈছে মূল বিন্দুৰ পৰা সমদূৰত্বত that means মাজৰ পৰা এফালে এটা হ'ব না তো কি হ'ব অপচন নাম্বাৰ বি টো হ'ব বি -3 ওকে নেক্সট কোৱেশ্চন লাই গলো a² + b² + c² -ab -bc -c = হৈ গ'ল কিমান 0 তে এটো যদি মই চাবলৈ যাওঁ এটো মানে কি জানানে এটো হৈছে এই আমাৰ এটা 12 নম্বৰ এটা অংক এটা আছিল নহয় a³ + b³ + c³ -3abc =
1/2 a plus b plus c 2.5 অনুখিনি দূৰ সাপোজ কি আছে a minus b whole square b minus c whole square এনেকৈ কৰিব লাগে হয় না এই যদি 0 ওলাই যায় তাহলে কি হ'ব সেই পাৰ্টটো 0 হৈ যায় মানে কি হ'ব বস্তুটো a minus b whole square equal to 0 হ'ব b minus c equal to কি হ'ব 0 হ'ব c minus a equal to কি হ'ব 0 হ'ব এই গোটে পাৰ্ট 0 যদি হৈ যায় a equal to b b equal to c c equal to a হৈ যায় মানে গোটে কিটা ইকুৱেল হৈ যাব তে আমাৰ কি হ'ব অপচন নম্বৰ এই d টো সূত্ৰ হ'ব ঠিক আছে ওকে তে এতিয়া আমি আহি গলো আমাৰ কি দুক এটো 39 নম্বৰ কোৱেশ্চনটো আহিলো আৰু 39 নম্বৰ কোৱেশ্চনটো আমি অলৰেডি আমি আগতে বহুত কিটা অংকত দেখিছো ইয়াৰ কি হৈ যায় আমি আধাক হেৰি লৈ যাব মানে p by q আকাৰে লৈ যাব লাগিছিল হয় না এই সব হা 0.23 যদি মই p by q আকাৰে লৈ যাওঁ গৈ ই ওলাব কিমান 23/99 22 তো থাকে কি হ'ব 22/99 প্লাস কৰি দিওচোন কি হ'ব উপ এটা চাওক যেহেতু এই দুটা সংখ্যা সমান আছে উপকটা প্লাস কৰিব লাগিব কি হ'ব তেতিয়া 45/99 নলি কাটি দিলে 5/11 ওকে তে 5/11 যদি হৈ যায় মই হৰণ কৰিবলৈ যাওঁ কি হ'ব 0.45 হ'ব 0.45 বাৰ ওকে অপচন নম্বৰ কি হ'ব অপচন নম্বৰ এ টো সূত্ৰ হ'ব ওকে তে ঠিক আছে নেক্সট আহি গ'ল 40 নম্বৰ কোৱেশ্চনটো 2 + √3 প্ৰতিক্ৰম হ'ব কৰিছে 2 + √3 প্ৰতিক্ৰমটো হ'ব কিমান এটা উল্টাই দিব লাগে হা 1/2 ওকে √2 নহয় নহয় 2 + √3 হ'ব এটা ইয়াক যদি মই হৰৰ পৰিমাণ কৰিবলৈ যাওঁ তে কি হ'ব জানেনে ইয়াত তলত কি আহিবগৈ এনেকৈ আহিব 2 - √3 আহিব ওপৰত আহিব কিমান 2 - √3 হ'ব হৈ গ'ল তে কি হ'ব a² - b² হ'ব কি 4 - 3 হৈ যাব মানে 1 ওপৰত কি থাকিব 2 - √3 হ'ব তে 2 - √3 ক'ত আছে আমাৰ অপচন নম্বৰ c আছে c অপচন নম্বৰ c ওকে নেক্সট আহি গ'লো মই এতিয়া 41 নম্বৰ কোৱেশ্চনটোলে তলৰ কোনটো অপৰিমেয় সংখ্যা কৰিছিল আমি কি জানো অপৰিমেয় সংখ্যা মানে কি হয় সেম ৰিপিট হ'ব নালাগিব ষ্টপ হৈ যাব আৰু সেয়া হৈছে পৰিমেয় আৰু যেটো বস্তু জিটি বস্তু ওলাই গৈ আছে হেতু হ'ব কি অপৰিমেয় সংখ্যা তে অপচন নম্বৰ কি হ'বগৈ ডি টো শুদ্ধ হ'ব ওকে নেক্সট আহি গ'লো x + 3 হোল কিউবৰ x ৰ সহগটো বিচাৰিছে চাওক a + b হোল কিউবৰ ফৰ্মুলা কি আছিল a³ + b³ + 3a² b 3ab² চাওক x³ আহিলে 3³ আহিলে 3x² b আহিলে প্লাস 3ab² আহিলে মানে 3 3 গুণ 3² 9 9 3 গুণ 27 27x হ'ব কাৰণ x ৰ সহগটো বিচাৰিছে হয়নে ওকে তে কি হ'ব 27 অপচন নম্বৰ কি হ'ব ডি টো শুদ্ধ হ'ব ওকে নেক্সট আহিলে 43 নম্বৰ অপচনটো আহিলে মই 25 * 75 * 75 + 275 * 25 আইফালে কি দি আছে গৈ 25 * 25 মানে চাওক a² কি হৈ যায় a² + 2ab + b² হৈ আছে মানে কি হ'ব a + b হোল স্কয়াৰ তে a + b যদি হোল স্কয়াৰ চাব যাও 75 + 25 হোল স্কয়াৰ কি হ'ব তাহলে 100 স্কয়াৰ তে 100 স্কয়াৰ কি হ'ব তাহলে চাওক 100 স্কয়াৰ মানে কি হ'ব 4টা শূন্য আহিব 4টা শূন্য আহি যাব ওকে আৰু 5টা শূন্য লিখি দিলো 1 2 3 4টা শূন্য ওকে কোড আছে তাহলে আমাৰ অপচন নম্বৰ 8 আছে হগল এই নম্বৰ অপচনৰ শুদ্ধ হ'ব নেক্সট আলে 44 নম্বৰ কোৱেশ্চনটো আহিলে মই -40 আৰু 70 বিন্দু দুটা অৱস্থিত কৰিছে চাওকচোন দুইটা কি আছে y মানটো 0 হৈ আছে y মান 0 থাকিলে কোন হয় x অক্ষ হয় সো কি হ'ব একদম অপচন নম্বৰ a ওকে নেক্সট আহি গলো মই 45 নম্বৰ কোৱেশ্চনটো চাওক -2³ + 7³ + 5³ দিয়া আছে এস আমি এটা বস্তু জানো যে a³ + b³ + c³ যদি ইকুৱেল টু 0 হৈ যায় তেনেহলে কি হ'ব 3abc হয় এস চাওক ইয়াত -7 + 7 আৰু 5 আছে ইকুৱেল টু 0 ওলাব তো কি হ'ব 3abc হ'ব তে মালটাকে কি আছে মাইনাস কি হ'ব 1260 হ'ব তে অপচন নম্বৰ কি হ'ব অপচন নম্বৰ b2 হ'ব b নম্বৰ b ঠিক আছে তে এটা আছে আমাৰ 45 টা এমসিকিউ আছে আৰু এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনখিনি অলপ ডিসকাস কৰিব আমি ট্ৰাই কৰি দিয়াটো ইমান পসিবল নহয় সো কি হ'ব তথাপি আমি অলপ হিন্টস দি দিব আমি ট্ৰাই কৰো আৰু কোনটো চেপ্টাৰত আছে হেতু কৰিব আমি চেষ্টা কৰিম আপোনালোকৰ সুবিধা হ'ব তেতিয়া 1 আৰু 2 বিন্দুৰ মাজত এটা পৰিমেয় সংখ্যা লিখা আছে কোনে 1.5 লিখি দিয়ক আধা বা 1.1 লিখি দিয়ক 1.2 লিখি দিয়ক যি লিখক আৰু লিখিলে হ'ল এটাই লিখিব দিছে এটা পৰিমেয় হেতু এটা হ'ব নালাগিছিল বেছি হ'ব লাগিছে হয়নে কাৰণ 2 মাৰ্ক দিছে নহয় হ'ব কোনে দিছে যেতিয়াও কৰিব কি নেক্সট আহি গ'ল 0.47 বাৰক কি p by q আকাৰ নিব দিছে আৰু এটা আমি জানোৱে আমি লেট x বুলি ধৰি লম 10 দি মাল্টিপ্লাই কৰি 100 দি মাল্টিপ্লাই কৰি আছে না নিয়মটো ওকে আৰু হৰৰ পৰিমেয়কৰণ কৰিব দিছে এটো কি হৈছে কিতাপৰ অংক দিছে আমাৰ হেৰিৰ পৰা কি বুলি কয় এটো চেপ্টাৰ 1 পৰা দিছে হয় নাই
চাই ল'লে ধুনীয়াকৈ হৈ যাব সিম্পলিফাই কৰিব দিছে একো নাই চাব হা এইটো কৈ দিছোঁ মই এই 2 to the power 5 হ'ব আৰু 242 হৈছে এই 32 হৈছে 2 to the power 5 তো 242 হৈছে 3 to the power 5 এই গোটেই সোপা যদি মই -4 বাই কি কৰিম 5 কৰি দিওঁ 5 কাটা যাব না 3/2 to the power কি হ'ব -4 হয় মানে 2/3/4 হৈ যাব কেন হ'ব গতে লাষ্টত গৈ পেলাই 16/81 এনেকৈ আহিব আনসাৰটো ঠিক আছে ওকে নেক্সট হ'ল x - a ইমানক বহুত উৎপাদক হয় তা এই মানটো ল'ব লাগে এই x ৰ কাৰকে a বহাই দিয়ক আৰু ইকুৱেল টু 0 বনাই দিয়ক এইটো কিতাপ অংক হয় মানে কি হ'ব a কিউব minus a ইয়াতো a কিউব আহিব প্লাস কিউব 3a আহিব minus a ইকুৱেল টু 0 এটো কাটাই গ'ল 5a ইকুৱেল টু 0 তে এই মানটো কি হ'ব 0 এই মান হ'ব কিমান 0 ওকে আৰু প্ৰুফ কৰিব দিছে একো নাই নে কি কৰিব গৈ এটো x plus y স্কয়াৰ আৰু x plus y হল এটো স্কয়াৰ বনাই দিব x স্কয়াৰ plus 2xy plus y স্কয়াৰ লগ কি x plus y মাল্টিপ্লাই কৰি দিব আনসাৰ পাই যাব ঠিক আছে আৰু এটো সাকটো এই 52 নম্বৰ কোৱেশ্চন আছে বহুত এমসিকিউ দিয়ে ইয়াৰ আকৌ কি কৈছে গৈ ইয়াত হেইয়ত দিছে ইয়াত 2 নম্বৰ দি দিছে একো নাই x জাগাত 2 বহাব y জাগাত 1 বহাব কেন লব আনসাৰটো k ইকুৱেল কি হ'ব 7 সব মুখস্থ আছে ন হয় না ওকে নেক্সট কোৱেশ্চন আহিলে যদি দুডাল ৰেখা পৰস্পৰ কথা কয় তেখেনা বিপৰীত শীৰ্ষ কোণবিলাক সমান এইটো এই উদাহৰণৰ অংক হয় আৰু এইটো যোৰহাট ডিস্ট্ৰিক্টত আহিছে দে যোৰহাট এইটো যোৰহাটে কৈ আছে একে লিখা কোকৰাঝাৰটো ধুনীয়াকৈ আহিছে কি এইটো কোন যোগ কৰিলে 180 ডিগ্ৰী হ'ব এইটো কোন যোগ কৰিলে 180 ডিগ্ৰী হ'ব এইটো মাজত সমান হৈ গ'ল এইটো আৰু এইটো সমান হৈ যাব ওকে তাৰপিছত AOC কলো ACO BOD কলো ইমান তে প্ৰমাণ কৰা যে ইমান ওকে এই দুটা কোণ সমান হৈ গ'ল বাহুকিটা আমাৰ সমান দিয়াই হৈ আছে তাক বুজা সৰ্বসম হৈ যাব তেনেহলে কি হ'বগৈ এংগলটা যদি সমান হৈ যায় কি হৈ যাব তেতিয়া এই যে এংগল যদি সমান হৈ যায় একান্তৰ কোণ হৈ আছে সো কি হৈ যাবগৈ সমান্তৰ হৈ যাব না ওকে এটো কিতাপৰ অংক ই আপোনাৰ 6 নম্বৰ অংক এটা আছে 2.2 নহয় কি বুলি কয় তো 5 নম্বৰ চেপ্টাৰটো নহয় 6 নম্বৰ চেপ্টাৰ ৰেখাৰ কোণ অলৰেডি মই কৈছো দেই কৰি মই আপলোড কৰি থোৱা আছে আপুনি চাই লব পাৰিব এই যে এনেকৈ যে বনাই যে 64 আজি যেটো এনেকা আহিব এটো কোন উলিয়াব লাগে ডাঙৰটো উলিয়াব লাগে 6 নম্বৰ অংক এটা আছিল তাৰপিছত 5.2 নেকি মোস্ট প্ৰবাবলি 6 নম্বৰ অংক তা হ'ব ওকে x - 3 ৰে ইমান এটা উৎপাদক দেখাব দিছে উৎপাদক হ'বলৈ হলে 3 নম্বৰ দিছে হৰণ কৰিব পাৰে নহলে কি হ'বগৈ x জাগাত 3 ভ্যালুটো বহাই দিয়ক আনসাৰটো ওলাই যাব সংখ্যাৰ ৰেখাত √3 বনাব দিছে আৰু √3 বনাবৰ কাৰণে এটো ইজি আছিল কি আছিল আমি এনেকৈ বনালো 0 1 ইয়াত এনেকৈ বনালো এটো দিলে 2 হ'ব হয়নে আকৌ এনেকৈ দিলো এটো দিলো এনেকৈ দি দিলো কি হ'বগৈ √3 ওলাই যাব ওকে নেক্সট আহি গ'ল কিমান x = k + 1 আৰু y = কিমান হ'বগৈ দিছে কিমান 2k - 1 তে x জাগাত মই বহাই চাম k জাগাত মই বহাই মাল্টিপ্লাই কৰি দিম k ভ্যালুটো ওলাই যাব = 0 বনাই দিলে হ'ল নেক্সট যেটো 6 হ'ল কিতাপৰ অংক এটো কিতাপৰ ইয়া 2 নম্বৰ চেপ্টাৰটো অংক হয় নাই 1 নম্বৰ চেপ্টাৰটোৰ অংক হয় ওকে তা চাইডটো ধুনীয়াকৈ আমি পাই যাম ঠিক আছে পৰিমাপন কৰিব লাগিব কৰিলেটো আনসাৰ ওলাই যাব ওকে তে নেক্সট আহি গ'ল এটো উৎপাদক বিশ্লেষণ কৰিব দিছে এটো কিন্তু অংকটো কিন্তু খুব কম আহে দেই ইয়াৰ প্ৰথমে কি কৰিব জানানে কি ভ্যালু বহালে ইয়াৰ ৰিজাল্টটো 0 হলে চাব লাগিব যদি পজিটিভ বহাওঁতে 0 হয় তাহলে আমি x নিগেটিভত ধৰিব লাগিব তাকে আমি ডিভাইড কৰি যেটো ওলাব তা ফেক্টৰাইজ কৰি দিলে আনসাৰ ওলাই যাব ওকে নেক্সট আহি গ'ল 61 টো y = 9x - 5 এ লেখ অংকন কৰিব লাগে একো নাই আমি ধৰা কি কৰিম এনেকৈ বক্স এটা বনাম বক্স বনাই পেলাই কি হ'বগৈ তেতিয়া কি হ'বগৈ x আৰু y লিখিম 0 1 2 লিখিলো 0 বহালে কি হ'ব -7 হ'ব 1 বহালে কি হ'ব 2 হ'ব তাতে 2 বহালে কি হ'ব 18 পৰা 7 গলে 11 হ'ব তেনেকৈ আমি লেখডাল ড্ৰ কৰিম হৈ যাব ওকে প্ৰমাণ কৰা ত্ৰিভুজৰ কোণবিলাক 180 ডিগ্ৰী আৰু এটো 4 নম্বৰ দি আহিছে চাওকচোন এটো আহিব এটো এনেকৈ দিম এটো লগত এটো একান্তৰ কোণ এটো লগত এটো একান্তৰ কোণ এটো আহি গ'ল তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় দ্যাট মিন্স তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব তো কিবা উপপাদ্য হয় আৰু এটো মই অলৰেডি কৰি দি থোৱা আছে এবাৰ চাই দিব পাৰিব ওকে তো এইখনে আছিল আমাৰ যোৰহাট ডিস্ট্ৰিক্টৰ কোৱেশ্চনৰ পৰা আমি যিমানখিনি পাৰো আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিব চেষ্টা কৰিলো আপোনালোকে কেনেকৈ পালে আমাক কমেন্টত কমেন্ট কৰি জনাব আৰু আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেন্টে আমাক যথেষ্ট উৎসাহ দিয়ে আপোনালোকে যদি পাৰে লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা যদি অসুবিধা পায় আমাক জনাব পাৰিব আমি আপোনালোকক যিমানখিনি পাৰো আমি চেষ্টা কৰিম আপোনালোকক বুজাই দিবৰ কাৰণে আৰু গণিতৰ বিভিন্ন বিষয়বিলাক অলৰেডি আপলোড কৰিছোৱে আপোনালোকে চাবচোন প্লেলিষ্টত গৈ পেলাই কেনেকৈ পায় আমাক কমেন্টত কমেন্ট কৰি জনাব আৰু কিবা অসুবিধা হ'লে আমাক কন্টেক্ট কৰিব পাৰিব ঠিক আছে ওকে তে বাই বাই আমি আকৌ লগ পাম পুনৰ অন্য এটা ভিডিঅ'ত ঠিক আছে